খবৰ কেনেকুৱা সকলোৰে? ভাল। এই গাইজ আজি চেক ল'বলৈ আহি আছোঁ। এয়া আপোনালোকে সন্মুখত দেখিছে নগাঁৱৰ নেহেৰুবালিত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম CM টিপুলৈ আজি চেক বিতৰণ কৰা হ'ব প্ৰথম কিস্তিৰ, গতিকে তাৰ বাবে আহিছোঁ। গতিকে চাওক কিমান অসংখ্য মানুহ আৰু প্ৰায় 8,000, যিহেতু নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ তিনিখন জিলাৰ আজি একেলগে ইয়াত দিয়া হ'ব প্ৰথম কিস্তি ধন। গতিকে প্ৰায় 8,000 মান মানুহ আছে। গতিকে ব'লক আপোনালোকক যিখিনি পাৰোঁ দেখাম, আৰু মামা অলপ পিছতে আহি পাবহি আমাৰ সকলোৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেখেতৰ ভাষণো আপোনালোকে শুনিব আৰু অলপ আপোনালোকক দেখাই দিম পৰিৱেশটো চাওক। গতিকে এইবিলাক চব মানে হেৰি কাউণ্টাৰবিলাক এইবিলাক আছে, চব কাউণ্টাৰবিলাক গোটেইখন ইয়াত কাউণ্টাৰ, চেকবিলাক ইয়াত ল'বই লাগিব। মেইন হেৰি তাত আছে, তাত সভা হ'ব। গতিকে ইয়াত আহি কাউণ্টাৰে যাৰ য'ত যোনটো কাউণ্টাৰ পৰিছে তাত আহি পেলাই চেকসমূহ ল'বহি লাগিব। গতিকে অসংখ্য মানুহ 7,000 প্লাছ আছে নগাঁৱত টোটেল। গতিকে এতিয়া গৈ আছোঁ তালৈ ময়ো। এতিয়া মোৰ লগৰ কেইজনক বিচাৰি লওঁ, যিহেতু অকলে সোমাবগৈ লাগিব এতিয়া। গতিকে আপোনালোকক তাৰপিছত দেখাই আছোঁ। এতিয়া ফিল্ডৰ মাজত সোমাই আহিলোঁ, দেখিছে। এতিয়া আমাৰ মা বা কেইটা বজাত আহে ঠিক নাই, আৰু এতিয়া অসংখ্য মানুহ দেখিছে, আৰু বাহিৰতো বহুতখিনি মানুহ সোমাই আছে। তিনিওখন জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তৰ সন্মানীয় উদ্যোগীসকল, সন্মানীয় বিধায়ক প্ৰমুখ্যে জিলা পৰিষদৰ সভানেত্ৰীদ্বয়, সন্মানীয় ভিন্ন প্ৰান্তৰ সাংবাদিক বন্ধুসকল, প্ৰমুখ্যে প্ৰতিগৰাকী মহানুভৱক আজিৰ এই অনুষ্ঠানৰ মাজলৈ আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আৰু খন্তেক সময়ৰ পিছতেই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আহি প্ৰেক্ষাগৃহত আমাৰ মঞ্চত উপস্থিত হ'ব। যিসকল সন্মানীয় হিতাধিকাৰী এতিয়াও প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰা নাই, আমি আটাইকে আসন গ্ৰহণ কৰিবৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। প্ৰেক্ষাগৃহখনত আমি আদৰণি জনাম আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ মঞ্চলৈকে। সকলোকে আসন গ্ৰহণ কৰিবৰ বাবে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। লগে লগে আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিৰ আদৰণি বক্তব্য আগবঢ়াবৰ বাবে নগাঁও জিলাৰ সন্মানীয় জিলায়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা মহোদয়ক অনুৰোধ। আৰু এই আঁচনিখনৰ জৰিয়তে অকল আমাৰ অসমৰে নহয়, আজি আমাৰ যিসকল নৱপ্ৰজন্ম আছে, সেই নৱপ্ৰজন্মসকলে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই দূৰদৰ্শিতাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনীতিত এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা চাপ পেলাব। আজি আমাৰ সকলোৰে হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই দূৰদৰ্শিতা তথা তেওঁৰ এই যি মহানুভাৱ, তাৰ আমি সকলোৱে মিলি শলাগ লৈ নগাঁও জিলা প্ৰশাসনৰ হৈ আপোনালোক সকলোকে আমাৰ উষ্ম আদৰণি জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। স্বপ্নদ্ৰষ্টা নতুন অসমৰ খনিকৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, ঋতু গোস্বামী ডাঙৰীয়া, বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, শশীকান্ত দাস ডাঙৰীয়া, ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, ৰমাকান্ত দেউৰী ডাঙৰীয়া, শিবু মিশ্ৰ ডাঙৰীয়া, য'ত উপস্থিত থাকে মই খুব কম কথা কওঁ, ভাষণ দিবলৈ মই নাহোঁ। যোৱাকালি মোক আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ লক্ষ্মণন ডাঙৰীয়াই ক'লে যে আপুনি 2 মিনিট ক'ব। প্ৰথমে কৈছিলোঁ মই ভাষণ নিদিওঁ, তাৰপাছত চিন্তা কৰিলোঁ মই 2 মিনিটৰ কাৰণে ক'ম, এটা বিশেষ কথা ক'বলৈ মই আপোনালোকৰ ওচৰলৈকে আহিলোঁ বা ভাষণ দিবলৈকে আহিলোঁ। আজিৰ পৰা কেইদিনমানৰ আগতে তেজপুৰৰ 2জন মোৰ বন্ধুৰ লগত কথা পাতি আছিলোঁ। 2জনে ভাৰতীয় জনতা পাৰ্টি কৰে আৰু 2জন খুৰাক বৰদেউতাকৰ ল'ৰা। 2জনৰ লগত কথা পাতি থাকোঁতে মই গম পালোঁ যে এজনৰ ঘৰত দেউতাকে লেচু খেতি কৰে। আৰু কথা পাতি মই গম পালোঁ
যে তেজপুৰ অঞ্চলত যোনে এবিঘা মাটিত লেচু খেতি কৰে অতি কমেও 20ডাল লেচু খেতি লগাব পাৰে। আৰু গম পাই মই আচৰিত হলো, তেজপুৰ অঞ্চলত যাৰ 20ডাল লেচু থাকে বা 20জোপা লেচু গছ থাকে, মাত্ৰ এবিঘা মাটিতে 20জোপা লেচুৰ খেতি কৰিব পাৰি। তেওঁলোকে বছৰত এডাল লেচুত অতি কমেও 30,000ৰ পৰা 50,000 টকা খবৰ কেনেকুৱা সকলোৰে? ভাল। এইফালে কিমান ভাল? এইফালে ঠিক আছে, মই অলপ বেলেগ কৰি সুধিম। মৰিগাঁৱৰ পৰা কোনে কোনে আহিছে? মৰিগাঁও জিলা, জাগিৰোড, মৰিগাঁও, লাহৰীঘাট, চবে হাত দাঙক। খবৰ কেনেকুৱা? ঠিক আছে। নগাঁৱৰ পৰা কোন কোন? চব নগাঁৱে আজি বেছি বহি আছে। খবৰ কেনেকুৱা নগাঁও? হোজাই জিলাৰ খবৰ কেনেকুৱা? খবৰ ভাল? ঠিক আছে। সকলোৱে মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। আজি আমাৰ মধ্য অসমৰ যুৱক যুৱতীৰ বাবে এটা অতিকে আনন্দৰ দিন। আজিৰ দিনটোত নগাঁও জিলাৰ 4,196 গৰাকী, মৰিগাঁও জিলাৰ 1,944 গৰাকী আৰু হোজাই জিলাৰ 1,824 গৰাকী যুৱক যুৱতীৰ মাজত আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিম। এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত আমি ৭৫,000 যুৱকক সামৰি লোৱাৰ পৰিকল্পনা কৰিছিলোঁ আৰু আজিৰ সভা আৰু আজিৰ হিতাধিকাৰীসকলে চেক পোৱাৰ লগে লগে ৩৭,000 হিতাধিকাৰীৰ মাজত এই পুঁজি আমি বিতৰণ কৰিবলৈ সক্ষম হ'ম। এই অভিযানত আপোনালোকে জানে যে এই অভিযানৰ এটা অতিকে গুৰুত্বপূৰ্ণ দিশ হৈছে যে এই অভিযানত যিসকল যুৱক যুৱতী এই আঁচনিৰ বাবে নিৰ্বাচিত হয়, তেওঁলোকক অতি সহজ আৰু সৰলভাৱে আত্মসংস্থাপনৰ বাবে 2 লাখ টকা আগবঢ়োৱা হয়। আজি প্ৰথম দিন আমি ইয়াতে সমবেত হৈছোঁ। মিটিঙৰ পিছতেই আমি আপোনালোকক 1 লাখ টকা কৰি ৭৫,000 টকা কৰি প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিম। ইয়াৰ পিছত আপোনালোকক এটা 3দিনীয়া প্ৰশিক্ষণ দিয়া হ'ব। যিসকলে প্ৰশিক্ষণ লাভ কৰিব তেখেতসকলক আমি লগে লগে 25,000 টকা আমি মুকলি কৰি দিম। ইয়াৰ পিছত এটা বছৰ আমি আপোনালোকৰ কাৰ্য কুশলতা কেনেকে কাম কৰিছে কৰা নাই তাক আমি পৰ্যবেক্ষণ কৰিম। আমি এই আঁচনিত যিসকল হিতাধিকাৰী নিৰ্বাচিত হয় 50 গৰাকী হিতাধিকাৰীৰ মাজত এজন আমি এজনক দৰমহা দি নিযুক্তি দিব নোৱাৰো, কিন্তু
আমাৰ অসমত কি প্ৰয়োজন? এমপ্লয়াৰ, নট এমপ্লয়ী। আমাক কি লাগে? এমপ্লয়াৰ, নিয়োগ সৃষ্টিকাৰী। আজি আপোনালোকে এই 1 লাখ টকা লৈ গ'ল, ঘৰত এখন সৰু দোকান কৰিলে, পীযুষ হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে লিচু খেতি কৰিলে, মাছৰুম কৰিলে, সাঁচি গছ ৰুলে। আপোনালোকে অকলে কৰিব নোৱাৰে। লগত কোনোবাই বিউটি পাৰ্লাৰ কৰিলে, কোনোবাই ৱৰ্কশ্বপ খুলিলে, যি কাম কৰিব, কোনোবাই ৰেষ্টুৰেণ্ট খুলিলে, অকলে আপোনালোকে কৰিব নোৱাৰে। আপোনালোকে 2জন ল'ৰাক চাকৰি দিব লাগিব, অৰ্থাৎ আপোনালোকৰ 2জন কৰ্মচাৰী থাকিব। আৰু সেইকাৰণে আপোনালোক কি হ'ব? নিয়োগ সৃষ্টিকাৰী। আপোনালোক হ'ব এমপ্লয়াৰ। অসমৰ কাৰণে আমাক কৰ্মচাৰীৰ প্ৰয়োজন নাই, আমাক কাক প্ৰয়োজন আছে? নিয়োগ সৃষ্টি কৰিব পৰা লাখ লাখ যুৱক যুৱতীৰ অসমক আজি প্ৰয়োজন আছে। আপোনালোকে চিন্তা কৰক। মই কেইটামান একেলগে ক'ব। ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, জয় অসম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। সকলো ইয়াতে বহি থাকিব, ৰাষ্ট্ৰীয় সংগীত গাইহে আমি ইয়াৰ পৰা ওলাম। ঠিক আছে? জনাইছোঁ ভিন সমষ্টিৰ সংগীতা ডেকা। ভিন সমষ্টিৰ সংগীতা ডেকা আমি ষ্টেজ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পৰৱৰ্তী ষ্টেজ গ্ৰহণ কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কলিয়াবৰ সমষ্টিৰ মালবিকা বৰা। বিতৰণ চলি আছে। নগাঁও লগে লগে হোজাই জিলাৰ লামডিং বিধানসভা সমষ্টিৰ পল্লৱী বাছাক ষ্টেজ গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। বিন্নাকান্দি বিধানসভা সমষ্টিৰ জ্যোৎস্না বেগম ষ্টেজ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। হোজাই বিধানসভা সমষ্টিৰ লক্ষণ বিশ্বাস আমি ষ্টেজ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি কাউণ্টাৰ আছে তাত ধূলিগাল চাচোন, ধূলি চা চব কাউণ্টাৰ ৰখিলেই। একটো একে হোজাইটো মুখতে ধূলি চাই কাউণ্টাৰ মুখত মাস্ক মাৰিব লাগিছিল। বা মানুহ চা প্ৰায় 8,000 মানুহ আছে আৰু কাউণ্টাৰলৈ গৈছোঁ। কিমান মানুহ আহিছে প্ৰত্যেক কাউণ্টাৰে চব কাউণ্টাৰ, চব সমষ্টি কাউণ্টাৰ বেলেগ। গতিকে আমাৰ কাউণ্টাৰ এতিয়া যাব লাগিব, লাইন ধৰিবলৈ। লাইন ধৰিছে। আমাৰ কাউণ্টাৰলৈ গৈ আছোঁ, লাইন ধৰিছে। গাইজ ফাইনেলি প্ৰায় 3 ঘণ্টামানৰ মূৰত লাইনত ৰখি ফাইনেলি চেকখন ল'লোগৈ আৰু এতিয়া বেংকত জমা দিলেহে আৰু পইচাটো আহিব। তাৰপিছত কি কৰিম কি নকৰিম আপোনালোকক কৈ থাকিম। গতিকে প্লিজ এইখিনিতে চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু বহুত ভাল লাগিলে আহি দেখিছে কিমান কাউণ্টাৰ, আৰু চবতছে বেছি আছিলে আমাৰ নগাঁও যোনটো বটদ্ৰৱা সমষ্টি সেইটোত। গতিকে ভিডিঅ'টো এইখিনিতে খাম। একদম ভৰি চৰি বহুত বিষাই গৈছেগৈ, একদম বহুত ভৰি বিষত থাকিব পৰা নাইকিয়া। এতিয়া ঘৰত যাম আৰু বাই বাই। আৰু ভিডিঅ'টো এইখিনিতে সামৰোঁ। আৰু অশেষ ধন্যবাদ আমাৰ CM ছাৰ
মই সকলোৱে পৰিচিত মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিবলৈ। গতিকে বিজেপি জিন্দাবাদ আৰু মামা জিন্দাবাদ। বাই বাই।